हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी आज मैं तुम्हालोकर बारे एच सेकेंड इयारर अर्थात क्लास 12 इंग्लिश सब्जेक्टर परा एइबार परीक्षात आहिबलगिया गोटेई कितापखनरे केइबाटाओ गुरुत्वपूर्ण और कमन इम्पर्टेन्ट कुएश्चन एन्सार लै आहिছোঁ। गतिके आजिर भिडिओটো तुम्हालोकर बारे खूबेই गुरुत्वपूर्ण हब। तुम्हालोके भिडिओটো एकदम शेषলৈকে চাই যোৱা। এতিয়া মই প্ৰথমতে তোমালোকক সিলেবাসখন দেখুৱাই দিছোঁ। এইখন হৈছে তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰৰ অৰ্থাৎ ক্লাস 12 इंग्लिश सब्जेक्टर सिलेबास तुम्हारे देखिब पारिसा। प्रथमते तुम्हारे प्रोज सेक्शन पाबा। प्रोज सेक्शन तुम्हारे द लास्ट लेसन, ल स्प्रिंग, इंडिगो, गोइंग प्लेसेस, मेमोरीज ऑफ ए छोटा साहेब ये पाँचटा हल तुम्हारे प्रोज सेक्शनर लेसन और तुम्हारे फाइनल परीक्षा 20 मार्क्सर क्वेश्चन पाबा। ठीक है प्रोज सेक्शनर पर तुम्हारे माने 20 नम्बर आहिब। ठीक है द लास्ट लेसन, ल स्प्रिंग, इंडिगो, गोइंग प्लेसेस, मेमोरीज ऑफ ए छोटा साहेब तुम्हारे 20 नम्बर क्वेश्चन आहिब और 5 मार्क्सर एटा लंग क्वेश्चन पाबा। माने ये पाँचटा लेसनर पर 5 मार्क्सर एटा लंग क्वेश्चन पाबा। तुम्हारे शेषলৈ চাই যোৱা ভিডিঅ'টো মই ধুনীয়াকৈ গোটেই কমপ্লিট কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ গোটেইখিনি প্ৰদান কৰিম। তোমালোকে শেষলৈকে ধুনীয়াকৈ ভিডিঅ'টো চাই যোৱা আৰু তাৰ পিছত তোমালোকৰ আছে পোয়েট্ৰি সেকশন মানে কবিতা। पोएट्री सेक्शनर पर तुम्हारे माने 10 मार्क्सर क्वेश्चन आहिब। ठीक है 10 मार्क्सर क्वेश्चन आहिब। ऊपर चुआ प्रोज सेक्शनर पर तुम्हारे आहिब 20 और पोएट्री सेक्शनर पर आहिब 10 टोटल 30 मार्क्सर क्वेश्चन आहिब। ठीक है फाइनल एग्जामत पोएट्री सेक्शनत की आछे ए थिंक ऑफ ब्यूटी, कीपिंग क्वाइट, माई मदर एट 66, ए रोड साइड स्टैंड। तार पिছত तुम्हालोकर सप्लिमेंटारी रीडर यार पर तुम्हारे 15 मार्क्सर क्वेश्चन पाबा फाइनल परीक्षात। इते आछे मेमोरीज ऑफ ए चाइल्डहुड, मेमोरीज ऑफ चाइल्डहुड, द टाइगर किंग, ऑन द फेस ऑफ इट, माघ बिहुर माघर दुमाही और द एनिमी। तार पिছত तुम्हालोकर থাকিব ग्रामार। ग्रामारत तुम्हालोकर 55 मार्क्सर माने तुम्हालोकर क्वेश्चन आहिब और 55 मार्क्सर भितर तुम्हालोके माने 10 मार्क्सर पेसेज राइटिंग पाबा। पेसेज राइटिंग तार पिছত तुम्हालोके 20 मार्क्सर तुम्हालोके ग्रामार पाबा, करेक्ट टेंस पाबा, वॉइस पाबा, नरेशन पाबा, प्रिपोजिशन पाबा। तार पिছত तुम्हालोके डिग्री पाबा, डुएस डायरेक्ट पाबा, नेगेटिव इंटारगेटिव पाबा। माने तुम्हालोकर क्लास 10 दरे ग्रामारखिनि प्राय एके থাকিব। মই ধুনীয়াকৈ গোটেইখিনি আলোচনা কৰাই দিম। তোমালোকে একদম ভিডিঅ'টো শেষলৈকে চাই যোৱা। তোমালোকে মানে চিন্তা কৰিবলগীয়া অলপো বিষয় নাই। তোমালোকে পাছিং মাৰ্ক পোৱা একদম সহজ। পাছিং মাৰ্কৰ লগতে তোমালোকে ভাল মাৰ্কছ পোৱা একদম সহজ। তোমালোকে 70 80 আশে পাশে নম্বৰ পাবা। তোমালোকে একদম ভালদৰে পঢ়ি যোৱা আৰু তোমালোকে এই গ্ৰামাৰ যিটো সেকশন গ্ৰামাৰ সেকশনত পেছেজ ৰাইটিঙত 10 মাৰ্কছৰ ভিতৰত তোমালোকে মানে গোটেই কমপ্লিট কৰিবা। তাৰ পিছত তোমালোকে যি ৰাইটিং স্কিল থাকিব বাকি 25 মাৰ্কছৰ ৰাইটিং স্কিল থাকিব। ঠিক আছে এই 25 মাৰ্কছৰ ভিতৰত তোমালোকে ৰিপৰ্ট ৰাইটিং পাবা। প্ৰায় ক্লাছ 10 দৰে ৰিপৰ্ট ৰাইটিং থাকিব। ৰিপৰ্ট ৰাইটিঙত তোমালোকৰ 10 মাৰ্কছ থাকিব। তাৰ পিছত লেটাৰ টু এডিটৰ থাকিব তাতো 10 মাৰ্কছ। জব এপ্লিকেশ্যন ক্লাছ 11 যেনেকুৱা জব এপ্লিকেশ্যন পাইছিলা সেম জব এপ্লিকেশ্যন ক্লাছ 12তো আছে 10 মাৰ্কছৰ থাকিব। তাৰপিছত নোটিছ ৰাইটিং থাকিব, পোষ্টাৰ ৰাইটিং থাকিব। গতিকে সেইবোৰ মই আলোচনা কৰাই দিম শেষলৈকে চাই যোৱা। এতিয়া গোটেই দৰকাৰী কথা সিলেবাসখন মই আলোচনা কৰাই দিলোঁ। তোমালোকৰ এতিয়া প্ৰথম মানে লেসন হ'ল দ্য লাষ্ট লেসন। ঠিক আছে প্ৰোজ সেকশনৰ প্ৰথম লেসন হ'ল দ্য লাষ্ট লেসন। মই আজি তোমালোকক মানে প্ৰোজ সেকশনৰ পৰা মানে এই পাঁচটা লেসনৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ প্ৰদান কৰিম। তাৰপিছত মই পোয়েট্ৰি সেকশনৰ পৰা প্ৰদান কৰিম গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত সাপ্লিমেণ্টাৰী ৰিডাৰ। গতিকে তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। এতিয়া প্ৰথমটি প্ৰশ্ন মই আলোচনা কৰাই দি আছোঁ। চোৱা প্ৰথম প্ৰশ্ন আৰু কমপ্লিট কুৱেশ্যন এনসাৰ। ঠিক আছে গোটেই প্ৰশ্নৰ উত্তৰ মই তোমালোকক আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা আৰু সকলোকে শ্বেয়াৰ কৰি দিবা। তোমালোকৰ সকলোকে চিনাকিবোৰক লগৰবোৰক শ্বেয়াৰ কৰি দিবা। কলেজৰ ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা। চোৱা এতিয়া প্ৰথম প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন। আৰু মই প্ৰথমতে তোমালোকক 1 মাৰ্কছৰ প্ৰশ্ন দি যাম। তাৰপিছত 2 মাৰ্কছৰ দিম আৰু তাৰপিছত 5 মাৰ্কছৰ দিম। ঠিক আছে আৰু তোমালোকে গম পাইছে 5 মাৰ্কছৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত এটা পাবাই। ঠিক আছে মানে এই তোমালোকৰ প্ৰোজ সেকশনৰ পৰা। ঠিক আছে এই পাঁচটা লেসনৰ পৰা তোমালোকে 5 মাৰ্কছৰ কুৱেশ্যন এটা পাবাই। পৰীক্ষাত তোমালোকৰ আহিব এটা 5 মাৰ্কছৰ কুৱেশ্যন এই পাঁচটা লেসনৰ পৰা। গতিকে এই পাঁচটা লেসনৰ পৰা মই তোমালোকৰ কাৰণে 3টা লং কুৱেশ্যন লৈ আহিছোঁ। 3টা লং কুৱেশ্যনৰ এনসাৰ তোমালোকে আজি ভিডিঅ'টোৰ মাধ্যমেৰে পাবা আৰু সেই 3টাৰ পৰাই তোমালোকে এটা পাই যাবা। ঠিক আছে এটা কমন প্ৰশ্ন থাকিব তোমালোকৰ। গতিকে চোৱা শেষলৈকে চাই যোৱা। प्रथम प्रश्न व्हाट इज द नेम ऑफ द रिवर मेंशन इन द लास्ट लेसन। आंसर द नेम ऑफ द रिवर मेंशन इन द लास्ट लेसन इज शार SAAR। परवर्ती प्रश्न व्हेयर डज साहेब ओरिजिनली हेल फ्रॉम। आंसर साहेब ओरिजिनली हेल्स फ्रॉम ढाका। परवर्ती प्रश्न व्हिच कंट्री हैड डेवलप्ड सिंथेटिक इंडिगो। आंसर जर्मनी हैड डेवलप्ड सिंथेटिक इंडिगो। मैं प्रथमते सिरियली तुम्हारे 1 मार्क्सर प्रश्न उत्तर दी जाम। তাৰপিছত 2 मार्क्सर प्रश्न उत्तर दिम। তাৰপিছত 5 मार्क्सर। ठीक আছে শেষলৈকে চাই যোৱা। परवर्ती प्रश्न व्हेयर डिड गांधी स्टे इन मुजफ्फरपुर। गांधी स्टेड इन मुजफ्फरपुर इन द होम ऑफ प्रोफेसर मलकानी ए टीचर इन ए गवर्नमेंट स्कूल। परवर्ती प्रश्न हु इज डेरेक।
Derek is the younger brother of Sophie. Next question. What did Sophie dream of? What did Sophie dream of? Answer. Sophie dreamed of owning a boutique. She also wanted to become an actress and a fashion designer. Next question. Name the book from which Memories of a Chota Sahib taken. Answer. A Chota Sahib Memories of a মানে ফৰেষ্ট অফিচাৰ ঠিক আছে এ ছোটা চাহেব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ মানে এই কিতাপখনৰ পৰাই মানে কি কৰা হৈছিলে মেমৰিজ অফ এ ছোটা চাহেব মানে পাঠটি মানে লোৱা হৈছিলে পৰৱৰ্তী প্ৰশ্ন হোৱাট একৰ্ডিং টু এম হেমেল ৱাজ দ্য গ্ৰেট ফল্ট উইথ এলছেক কেতিয়াবা পৰীক্ষাত তোমালোকে মানে গ্ৰেট ফল্টৰ ঠাইত গ্ৰেট ট্ৰাভেল শব্দটো পাবা হা গ্ৰেট ট্ৰাভেল পাব পাৰা তোমালোকে কনফিউজ নহবা একে হ'ব চোৱা মানে আলোচনা কৰাই দি আছোঁ মানে গ্ৰেট ফল্টৰ ঠাইত কেতিয়াবা গ্ৰেট ট্ৰাভেল শব্দ পাবা ঠিক আছে গ্ৰেট ট্ৰাভেল চোৱা হোৱাট একৰ্ডিং টু এম হেমেল ৱাজ দ্য গ্ৰেট ফল্ট উইথ এলছেক একৰ্ডিং টু এম হেমেলৰ মতে according to M. Hamel, the great fault with Elsek was that the people they are always put off their learning till the next day. Next question, how long did M. Hamel teach in his school? How long did M. Hamel teach in his school? M. Hamel taught for 40 years in his school. Next question, what did M. Hamel want to give his students before going away? M. Hamel wanted to share all his knowledge and give his students all what he knew before going away. Next question, who is the author of Lost Spring? Who is the author of Lost Spring? Answer, the author of Lost Spring is Anis Jung. Next question, what does Mukesh want to be? Mukesh wants to be a motor mechanic. প্ৰথম প্ৰশ্নটো যে আলোচনা কৰাই দিছোঁ হু ইজ দ্য অথৰ অফ লষ্ট স্প্ৰিং এইটো তোমালোকৰ প্ৰি ফাইনেলতো আহিছিলে প্ৰি ফাইনেল এক্সামত আহিছিলে যে দ্য অথৰ অফ লষ্ট স্প্ৰিং ইজ এনিছ জাং নেক্সট কুৱেশ্যন হোৱাট ডাজ মুকেশ ৱান্ট টু বি মুকেশ ৱান্টছ টু বি এ মটৰ মেকানিক নেক্সট কুৱেশ্যন হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট What is Lost Spring about? Lost Spring is about those children who are unable to enjoy their childhood days. Next question, where was the original home of Sahib's family? The originally home of Sahib's family was in Dhaka, Bangladesh. Next question, where is Champaran situated? Champaran kot obostito Champaran is situated in the foothills of the Himalayas near Nepal aru yar logote eta important proshno Champaran logote jorito hoy ase what is the capital of Champaran etu tumalok pre final aisile the capital of Champaran is Motihari thik ase Motihari mon rakhiba Champaranor rajdhani Motihari poroboti proshno next question what did Shukla want Gandhi to do answer Shukla wanted Gandhi to go to Motihari next question important question tumalok pre final aisile what was Gandhi's politics intertwined with answer Gandhi's politics was intertwined with the practical day to day problems of the millions next question which country had developed synthetic indigo Germany had developed synthetic indigo next question for whom does Sophie ask Danny Casey and autograph answer Sophie asks Danny Casey an autograph for her little brother Derek next question who is Geoff Geoff is Sophie's elder brother Geoff is Sophie's elder brother next question which is the only occasion that Sophie gets to see Casey in a person yate answer hobo tumalokor only the only occasion that Sophie gets to see Danny Casey in the field when she watches the match every Saturday. The only occasion that Sophie gets to see Danny Casey is in the field when she watches the match every Saturday. Next question, important question pre-final aisile tumalokor which country does Danny Casey play for? Danny Casey plays for Ireland. Next question, who is Derek? Derek is the younger brother of Sophie. Yate khudisile 7 number to so who is Geoff? Geoff is Sophie's elder brother.
আৰু ডেৰেক হৈছে ছফিৰ য়ংগাৰ ব্ৰাদাৰ মনত ৰাখিবা ডেৰেক ইজ দ্য য়ংগাৰ ব্ৰাদাৰ অফ ছফি আৰু জিঅফ ইজ ছফিজ এল্ডাৰ ব্ৰাদাৰ জিঅফ ইজ ছফিজ এল্ডাৰ ব্ৰাদাৰ আৰু ডেৰেক ইজ দ্য য়ংগাৰ ব্ৰাদাৰ অফ ছফি নেক্সট কুৱেশ্যন তোমালোকে হু ইজ ডেৰেক এণ্ড হু ইজ জিঅফ এই দুটাৰ পৰা এটা 1 মাৰ্কছৰ প্ৰশ্ন পাবা ইম্পৰ্টেণ্ট সেইকাৰণে মই কৈ দিলোঁ চোৱা নেক্সট কুৱেশ্যন হু ইজ দ্য ছোটা চাহেব ইন দ্য মেমৰিজ অফ এ ছোটা চাহেব এনচাৰ জন ৰন্ট্ৰি ইজ দ্য ছোটা চাহেব ইন দ্য মেমৰিজ অফ এ ছোটা চাহেব নেক্সট কুৱেশ্যন হোৱাট পজিশ্যন ডিড জন ৰন্ট্ৰি হোল্ড বিফৰ লিভিং শ্বিলং এ ফিউ ডেজ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ এনচাৰ Before leaving Shillong, John Rontri hold the position of the British senior conservator of Forest of Assam. Next question, এটি আমি 2 মাৰ্কছৰ কুৱেশ্যনলৈ আহিছোঁ চোৱা 2 মাৰ্কছৰ কুৱেশ্যন আৰু এনচাৰ প্ৰশ্ন আৰু উত্তৰ মই একেলগে দি গৈছোঁ তোমালোকে শেষলৈকে চাই যোৱা চোৱা এতিয়া প্ৰথমটি প্ৰশ্ন আলোচনা কৰাই দিছোঁ প্ৰথম প্ৰশ্ন তাৰপিছত চিৰিয়েলি তোমালোকে মানে গোটেই 2 মাৰ্কছৰ প্ৰশ্ন পাবা একদম শেষলৈকে চাই যোৱা এতিয়া প্ৰথম প্ৰশ্ন চোৱা হোৱাট আৰ MML's views about the French language এই প্ৰশ্নটো মানে কেতিয়াবা অৰ হিচাপে বেলেগকেও আহে তোমালোকৰ প্ৰি ফাইনেলতো আহিছিলে ইউনিট টেষ্টতো আহিছিলে মই আগতে আলোচনা কৰাই দিছিলোঁ যে হোৱাট ডিড MML সে এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ বা হোৱাট আৰ MML's views about the French language একে হ'ব এনচাৰ ঠিক আছে তোমালোকে দেখা পাইছাই এনচাৰো দিয়া আছে একেলগে তোমালোকে শেষলৈকে চাই যোৱা তোমালোকে প্ৰশ্ন আৰু উত্তৰ একেলগে লিখি যাবা চোৱা MML opinion that French was the most beautiful language in the world it was the clearest and the most logical language তোমালোকে দেখা পাইছা এনচাৰ তোমালোকক দিয়া আছে প্ৰশ্ন আৰু উত্তৰ একেলগে দিয়া আছে তাৰপিছত নেক্সট কুৱেশ্যন তোমালোকে ধুনীয়াকৈ একেলগে লিখি যাবা চিৰিয়েলি প্ৰশ্ন আৰু উত্তৰ একেলগে লিখি যাবা কমন প্ৰশ্ন একদম তোমালোকৰ এইবোৰৰ ভিতৰতে তোমালোকে প্ৰশ্ন পাবা ঠিক আছে কমপ্লিট কুৱেশ্যন এনচাৰ শেষলৈকে চাই যোৱা নেক্সট কুৱেশ্যন What was the commotion that France anticipated in the classroom? Answer তোমালোকৰ দিয়া আছে দেখা পাইছা the commotion that France anticipated দেখা পাইছা what was the commotion that France anticipated in the classroom? The commotion that France anticipated was the great bustle that could be heard from the street. ইয়াৰ পৰা তোমালোকে শেষলৈকে লিখিবা একদম ৰেপিং অন দ্য টেবল দেখা পাইছা ৰেপিং অন দ্য টেবল এই 4 লাইন তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন তাৰপিছত হোৱাই ৱাজ দ্য লেছন তোমালোকৰ এইটো মানে প্ৰিণ্টিং মিছ আছে হোৱাই ৱাজ দ্য লেছন কল দ্য লাষ্ট লেছন 2015ত আহিছিলে 2 মাৰ্কছৰ কুৱেশ্যন হিচাপে ইম্পৰ্টেণ্ট প্ৰশ্ন তাৰপিছত পৰৱৰ্তী প্ৰশ্ন তোমালোকে 2 মাৰ্কছৰ কুৱেশ্যন এনচাৰ একেলগে লিখি যাবা পৰৱৰ্তী প্ৰশ্ন একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন হোৱাট হেড বিন পুট আপ ইন দ্য বুলেটিন বৰ্ড প্ৰি ফাইনেলত আহিছিলে 2017ত আহিছিলে তাৰপিছত 2019ত আহিছিলে দুবাৰ আহিছিলে প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন হোৱাট ৱাজ ফ্ৰান্স এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে দেখা পাইছা তোমালোকে ফ্ৰান্স ৱাজ এক্সপেক্টেড এনচাৰ দিয়া আছে একেলগে ফ্ৰান্স ৱাজ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ লেচনছ অন পাৰ্টিচিপলছ ডেট ডে এজ MML হেড ছেইড ডেট হি কুৱেশ্যন তেওঁ মানে কুৱেশ্যন সুধিব তেওঁ প্ৰশ্ন সুধিব পাৰ্টিচিপলৰ ওপৰত ডেট হি কুৱেশ্যনছ ডেম অন পাৰ্টিচিপলছ নেক্সট কুৱেশ্যন হোৱাই ডিড এইবোৰ গোটেই মানে চিৰিয়েলি গোটেই 2 মাৰ্কছৰ কুৱেশ্যন পাঁচটা লেচনৰ পৰা গোটেই 2 মাৰ্কছৰ কুৱেশ্যন একেলগে দি গৈ আছোঁ শেষলৈকে চাই যোৱা হোৱাই ডিড MML নট ব্লেম ফ্ৰান্স এলোন ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ 2 মাৰ্কছৰ কুৱেশ্যন শেষলৈকে তোমালোকে চাই যোৱা MML ডিড নট ব্লেম ফ্ৰান্স এলোন ফৰ হিজ ইনএবিলিটি টু লাৰ্ণ হি ব্লেমড দ্য পেৰেণ্টছ দেখা পাইছা তোমালোকে হি ব্লেমড দ্য পেৰেণ্টছ হু তাৰ পৰা একেলগে লিখিবা শেষলৈকে ৱান্টেড টু গ' ফৰ ফিচিং ইয়ালৈকে লিখিবা ৱান্টেড টু গ' ফৰ ফিচিং তাৰপিছত নেক্সট কুৱেশ্যন উইল দে মেক দেম এইটো তোমালোকৰ এইবাৰৰ কাৰণে বেছি ইম্পৰ্টেণ্ট প্ৰি ফাইনেলতো আহিছিলে আৰু 2018তো আহিছিলে উইল দে মেক দেম চিং ইন জাৰ্মান ইভেন দ্য পিজিয়নছ হোৱাট ডাজ দিছ চেণ্টেন্স ছাজেষ্ট দেখা পাইছে তোমালোকে এনচাৰ দিয়া আছে দ্য কোৱাটেড চেণ্টেন্স ছাজেষ্ট ডেট দ্য জাৰ্মান ৱেৰ ইয়াৰ পৰা তোমালোকে লিখিবা একদম শেষলৈকে পিজিয়নছ চিং ইন জাৰ্মান
এই গোটেই দফাটো লিখিবা নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ নেক্সট কুৱেশ্যন হোৱাট ইজ ফিৰোজাবাদ ফেমাছ ফৰ এণ্ড হোৱাই তাৰপিছত নেক্সট কুৱেশ্যন ইয়াৰে এনচাৰ দিয়া আছে চোৱা ফিৰোজাবাদ ইজ ফেমাছ ফৰ বেংগল মেকিং তোমালোকৰ মানে গোটেই প্ৰশ্নৰ উত্তৰ একেলগে দিয়া আছে গোটেই প্ৰশ্নৰ উত্তৰ একেলগে তোমালোকে চাই লিখি যাবা ইয়াৰ পৰা ধুনীয়াকৈ নেক্সট কুৱেশ্যন হোৱাই ডু দ্য য়ং ইনহেবিটেন্স অফ ফিৰোজাবাদ ইয়াতে প্ৰিণ্টিং মিছ আছে ইনহেবিটেন্স হ'ব ঠিক আছে ইনহেবিটেন্স অফ ফিৰোজাবাদ এণ্ড আপ লুচিং দেয়াৰ আইচাইট পৰৱৰ্তী প্ৰশ্ন গৈ আছোঁ পৰৱৰ্তী প্ৰশ্নৰ নেক্সট কুৱেশ্যন এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট তোমালোকক মই ল স্প্ৰিঙৰ পৰা দিছোঁ ল স্প্ৰিঙৰ পৰা হ'বলগীয়া 2 মাৰ্কছৰ অল কুৱেশ্যন দিছোঁ ইম্পৰ্টেণ্ট কমন প্ৰশ্ন দিছোঁ তাৰপিছত হোৱাট আৰ দ্য 2 ডিফাৰেণ্ট ৱৰ্ল্ডছ ইন ফিৰোজাবাদ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন ল স্প্ৰিঙৰ হয় নেক্সট কুৱেশ্যন what was the promise that made by Anis Jung to Sahib Law Spring or important question next question what was the actual name of Sahebi Alam answer Sahebi Alam what does it mane signify kihor protik it signifies the Lord of the universe next question what was the incident that promoted Gandhi to raise his voice of protest against the British মই এইটো ইণ্ডিগোৰ পৰা দিছোঁ ইণ্ডিগোৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন চাৰিটা দিছোঁ এই চাৰিটাৰ পৰাই তোমালোকে পাবা তোমালোকে মানে এই চাৰিটাৰ পৰাই কমন পাবা ঠিক আছে চোৱা প্ৰথমতে দিছোঁ মই যে হোৱাট ৱাজ দ্য ইনচিডেণ্ট ডেট প্ৰমোটেড গান্ধী টু ৰেইজ হিজ ভইচ অফ প্ৰটেষ্ট এগেইনষ্ট দ্য ব্ৰিটিছ নেক্সট কুৱেশ্যন why was answer দিয়া আছে একেলগে তাৰপিছত নেক্সট কুৱেশ্যন why was the Champaran episode so significant in Gandhi's life কেতিয়াবা কুৱেশ্যন এটা বেলেগকেও আহে এনচাৰ একে হ'ব যে what was the Gandhi's why was the Champaran episode is the turning point of Gandhi's life ঠিক আছে but Champaran episode so significant in Gandhi's life এনচাৰ একে হ'ব এনচাৰ দিয়া আছে একদম একেলগে এনচাৰ দিয়া আছে লিখি যাবা ধুনীয়াকৈ so next question why did Gandhi chose to go to Muzaffarpur first before going on to Champaran next question how was a solution it important question 2008 note aisile how was a solution to the problem of indigo sharecroppers of Champaran found a moi tumalok saita question disu 2 marks or important next question what job is মই ইণ্ডিগো পৰা চাৰিটা কুৱেশ্যন দিছোঁ এতিয়া নেক্সট কুৱেশ্যন what job is Geoff engaged in does he entertain wild and impractical dreams like his sister answer দিয়া আছে নেক্সট কুৱেশ্যন তোমালোকে এনচাৰ একেলগে দিয়া আছে একেলগে লিখি যাবা নেক্সট কুৱেশ্যন next question how does Sophie's father react when Geoff tells him about her meeting with Danny Casey তোমালোকে এই দুটাৰ পৰা এটা পাবা ঠিক আছে তোমালোকে এই দুটাৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন গোয়িং প্লেছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দে গোয়িং প্লেচেছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক তিনিটা দিছোঁ ঠিক আছে তিনিটা কুৱেশ্যন দিছোঁ গোয়িং প্লেচেছৰ হোৱাট জব ইজ Geoff engaged does he entertain wild and impractical dreams like his sister তাৰপিছত নেক্সট কুৱেশ্যন এইটো দিলোঁ 8 নম্বৰটো তাৰপিছত 9 নম্বৰটো হোৱাট ডাজ Sophie tell Geoff about her meeting with Danny Casey how does Geoff react it তিনিটা তোমালোকক গোয়িং প্লেচেছৰ কুৱেশ্যন দিছোঁ গোয়িং প্লেচৰ তিনিটা কুৱেশ্যন দিছোঁ এই তিনিটাৰ পৰা তোমালোকে 2 মাৰ্কছৰ পাবা নেক্সট কুৱেশ্যন give a brief description of Peacock Island এইটো মেমো হিচাপে ছোটা সাহেব নেক্সট কুৱেশ্যন মানে what does Rontri say about the river banks in Manas Sanctuary গোয়িং প্লেচেছ তিনিটা লং কুৱেশ্যন দিছোঁ 2 মাৰ্কছৰ কুৱেশ্যন তিনিটা দিছোঁ আৰু মেমো হিচাপে ছোটা সাহেবৰ 2 মাৰ্কছৰ কুৱেশ্যন মই তোমালোকক দুটা দিছোঁ ঠিক আছে give a brief description of Peacock Island next what does Rontri say about the river banks in Manas Sanctuary দুটা দিলোঁ তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যন মেমো হিচাপে ছোটা সাহেবৰ পৰা এতিয়া তোমালোকক মই 5 মাৰ্কছৰ কুৱেশ্যন তিনিটা দিম বুলি কৈছিলোঁ তিনিটা কুৱেশ্যন এনচাৰ 5 মাৰ্কছৰ তোমালোকৰ 5টা লেছনৰ পৰা তিনিটা কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ হ'ল চোৱা গিভ মানে ডেছক্ৰাইব দ্য unusual things এইটো মই তোমালোকক দা লাষ্ট লেছনৰ পৰা দিছোঁ 5 মাৰ্কছৰ কুৱেশ্যন মই তিনিটাই দিছোঁ তিনিটা কুৱেশ্যন এনচাৰ তোমালোকে এক্সামৰ কাৰণে চাই যাবা আৰু মানে তিনিটা কুৱেশ্যন দিছোঁ মানে মেইন মূল মানে সাৰাংশ ঠিক আছে মানে মূল ভাৱৰ কুৱেশ্যন তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা মানে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন 5 মাৰ্কছৰ ডেছক্ৰাইব দ্য unusual things that France noticed on the day of the last lesson
তোমালোকে 5 মাৰ্কছৰ হিচাপে ধুনীয়াকৈ লিখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত মই নেক্সট কুৱেশ্যনলৈ গৈ আছোঁ তোমালোকে 5 মাৰ্কছৰ কাৰণে ইয়ালৈ লিখিবা গোটেইখিনি নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন হ'ল ডেছক্ৰাইব দ্য এক্সপ্লইটেশ্যন অফ দ্য ইণ্ডিগো শ্বেয়াৰ ক্ৰপাৰ্ছ বাই দ্য ইংলিছ লেণ্ডলৰ্ডছ ডিড গান্ধী হেল্প দেম টু গেট এন অনাৰেবল ছেটেলমেণ্ট এইটো তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যন এইটো 2017 আহিছিলে তথাপিও তোমালোকৰ ইম্পৰ্টেণ্ট যিহেতু প্ৰি ফাইনেলতো আহিছিলে তোমালোকৰ চোৱা তোমালোকে লিখিবা ইয়াৰ পৰা মানে একদম শেষলৈ লিখিবা চিৰিয়েলি লিখি যাবা 5 মাৰ্কছৰ কুৱেশ্যন হিচাপে তাৰপিছত নেক্সট কুৱেশ্যন 5 মাৰ্কছৰ ইণ্ডিগোৰ পৰাই দিছোঁ ইণ্ডিগোৰ পৰা এই দুটা কুৱেশ্যনৰ পৰা তোমালোকে এটা 5 মাৰ্কছৰ কুৱেশ্যনৰ এনচাৰ পাবাই ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন চ' দ্য বেটেল অফ চম্পাৰণ ইজ অ'ন এই কুৱেশ্যন মানে ইণ্ডিগোৰ পৰা তোমালোকে এই কুৱেশ্যনৰ এনচাৰটো মানে প্ৰায় সামগ্ৰিক আলোচনা মানে মূল ভাৱৰ দৰে গোটেই কুৱেশ্যনৰ এনচাৰখিনি যে চোৱা দ্য বেটেল অফ চম্পাৰণ ইজ অ'ন গান্ধী এক্সপ্লেইন দ্য কনটেক্সট ইন হুইচ ইট ৱাজ ছেড চোৱা ইয়াৰ পৰা লিখিবা দ্য লয়াৰ্ছৰ পৰা লিখিবা দ্য লয়াৰ্ছ প্লেড এ ভাইটেল ৰোল দেখা পাইছা তোমালোকে ইয়াৰ পৰা ইন দ্য চম্পাৰণ মুভমেণ্ট তাৰপিছত শেষলৈকে একদম শেষলৈকে চাই যোৱা তোমালোকে 5 মাৰ্কছৰ কাৰণে এইটো তোমালোকে খুব ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই এইবাৰৰ কাৰণে 5 মাৰ্কছৰ কুৱেশ্যন হিচাপে এই তিনিটা প্ৰশ্ন তোমালোকে চাবা এই তিনিটা প্ৰশ্নৰ উত্তৰ বিশেষকৈ তোমালোকে দ্য লাষ্ট লেছন আৰু ইণ্ডিগোৰ এই দুটা প্ৰশ্নৰ উত্তৰ চাবা আৰু বাকী তোমালোকে 2 মাৰ্কছৰ 1 মাৰ্কছৰ কুৱেশ্যনৰ এনচাৰখিনি একদম ভালদৰে চাবা নেক্সট ভিডিঅ'ত মই তোমালোকক কবিতাৰ কমপ্লিট কুৱেশ্যন এনচাৰ প্ৰদান কৰিম ঠিক আছে কবিতা ছেকশ্যন অৰ্থাৎ পয়েট্ৰি ছেকশ্যনৰ পৰা তোমালোকৰ 4টা কবিতা আছে সেই 4টা কবিতাৰ কমপ্লিট কুৱেশ্যন এনচাৰ প্ৰদান কৰিম কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তাৰপিছত ৰিপিট ৰিডাৰৰ প্ৰশ্ন উত্তৰ দিম ৰিপিট ৰিডাৰ ছাপ্লিমেণ্টাৰী ৰিডাৰৰ তাৰপিছত তোমালোকক গ্ৰামাৰ ছেকশ্যন ৰাইটিং স্কিলৰ মই অকণমান কুৱেশ্যন দিম ইম্পৰ্টেণ্ট কমন ইম্পৰ্টেণ্ট মানে 25 মাৰ্কছৰ ভিতৰত যাতে তোমালোকে প্ৰায় মানে 25ৰ আশে-পাশে নম্বৰ পোৱা ঠিক আছে মানে একদম কমন ইম্পৰ্টেণ্ট জব এপ্লিকেশ্যন লেটাৰ টু এডিটৰ ৰিপৰ্ট ৰাইটিং সেইবোৰ দিম তোমালোকক গতিকে তোমালোকে সকলোৱে মানে ভালদৰে পঢ়ি থাকিবা আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে সকলোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবোৰক চিনাকিবোৰক কলেজৰ সকলোকে শ্বেয়াৰ কৰি দিবা যাতে সকলোৰে মানে পৰীক্ষা ভাল হওক তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকা আৰু তোমালোকে সকলোৱে মানে একদম ভালদৰে পঢ়ি থাকা পৰীক্ষা আহি পাইছে যিহেতু গতিকে সকলোৰে কাৰণে শুভেচ্ছা থাকিল সকলোৱে ভালদৰে পঢ়ি থাকা আমি পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই মানে পয়েট্ৰি ছেকশ্যনৰ কুৱেশ্যন এনচাৰ দিম ঠিক আছে গতিকে ভিডিঅ'টো আজি আমি সামৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ